এটা ডাঙৰ মন্তব্য আপোনালোকৰ বাবে লৈ আহিছোঁ হয় এবাৰ আছু বৰ্তমানৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আগবঢ়ালে ডাঙৰ মন্তব্য এবাৰ ডিব্ৰুগড়ত লুৰিণজ্যোতি আৰু সৰ্বানন্দ সোণোৱাল আপোনালোকেতো গম পাইছে তেওঁলোকৰ ভিতৰত এতিয়া এবাৰ লুৰিণজ্যোতি নে সৰ্বানন্দ সোণোৱালক তেওঁ সাপোৰ্ট কৰে বা কাক আচলতে জনসাধাৰণে ভোট দিয়াটো তেওঁ বিচাৰে এই সন্দৰ্ভত তেওঁ এটা প্ৰতিবেদন তেওঁ আগবঢ়াইছে গতিকে আপোনালোকে ভিডিঅটো চাওক কিনো ক'লে তেওঁ সাধাৰণ সম্পাদক হিচাপে আছুৰ গতিকে ভিডিঅটো চাওক আৰু নতুনকৈ অহা গ'লে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে কিনো আগবঢ়ালে প্ৰথমবাৰ একেলগে খালি স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅটো চাবলৈ চেষ্টা কৰিব চাওক সাম্প্ৰতিক সময়ত আচলতে মই কেৱল ডিব্ৰুগড় বুলি ক'ব বিচৰা নাই ডিব্ৰুগড় লখিমপুৰ যোৰহাট বা আন অসমৰ বিভিন্ন প্ৰান্তত যিসকল প্ৰাৰ্থী যিসকল দলে নিৰ্বাচনী প্ৰচাৰ কৰি আছে তেখেতসকলৰ ইস্তাহাৰবিলাক আমি দেখিবলৈ পাইছোঁ যে ইস্তাহাৰত বহুত ডাঙৰ ডাঙৰ কথা তেখেতসকলে উল্লেখ কৰিছে কিন্তু নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যাওঁতে মূল যিসমূহ বিষয় সেই বিষয়সমূহৰ পৰা কিন্তু ফালৰি কাটি আছে আজি সংস্থাপনৰ কথা বতৰাবিলাকৰ পৰা ফালৰি কাটি আছে মূল্যবৃদ্ধিৰ কথা বতৰাবিলাকৰ পৰা ফালৰি কাটি আছে কাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ যিবিলাক কথা সেই কথাবিলাক আচলতে এতিয়া প্ৰলাপ হ'বলৈ আৰম্ভ কৰিছে এইবিলাক শুদ্ধ কথা কৈ নহয় মিথ্যাচাৰৰ আশ্ৰয় লৈ পেলাই তেখেতসকলে এই নিৰ্বাচনী বতৰত মিছা প্ৰতিশ্ৰুতিৰ চিৎকাৰ লৈ পেলাই গোটেই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু মূল বিষয়ৰ পৰা ফালৰি কাটি তুলুঙা বিষয়সমূহক লৈ সকলো প্ৰাৰ্থী সকলো দলে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা আজি দৈনিক অসম বাতৰি কাকতত প্ৰকাশ পাইছে যে কাৰ সন্দৰ্ভত এটা ব্যক্তিগত সংস্থাই তেখেতসকলে আবেদন কৰিছিল যে RTI দাখিল কৰিছিল কিমান লোকে কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে তাৰ উত্তৰত গৃহ মন্ত্ৰালয়লৈ ক'লে যে কাৰ জৰিয়তে যিমানক নাগৰিকত্ব দিয়া হৈছে তাৰ তথ্য মজুত ৰখাৰ কোনো ব্যৱস্থা নাই বা তাৰ কাৰণে অতিৰিক্ত জনসম্পৰ্কীয় বিষয়া তেখেতসকলে নিয়োগ কৰা নাই তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে দম্ভালি মাৰি আছে বিভিন্ন সংবাদ মেলত নিৰ্বাচনী বিভিন্ন সভাত যে তেখেতে দম্ভালি মাৰি আছে কাৰ জৰিয়তে কেৱল এজন লোকে আবেদন কৰিছে সেই তথ্যৰ আধাৰটো কি আজি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতে ক'ত কি তথ্যৰ আধাৰত তেখেতে ক'লে যে কেৱল এজন লোকে কাৰ জৰিয়তে আবেদন কৰিছে সেই কথাটো তেখেতে ৰাজহুৱা কৰক অন্যথা তেখেতে কোৱা কথাটো মিছা বুলি তেখেতে প্ৰমাণ কৰি দিয়ক কাৰ জৰিয়তে যদি নাগৰিকত্ব লোৱাৰ তথ্য ৰখাৰ মজুত ৰখাৰ ব্যৱস্থাই নাই তাৰ কাৰণে অতিৰিক্ত জনসম্পৰ্কীয় বিষয়াৰ ব্যৱস্থাই কৰা নাই হয়তো সেই প্ৰকাশ কৰা বাতৰিসমূহ মিছা হ'ব লাগিব অন্যথা মুখ্যমন্ত্ৰীগৰাকীৰ কথা মিছা হ'ব লাগিব আৰু এই অসমখনত মিছা কথা কোনে কয় সকলোৱে জানেই গতিকে মিছা কথাৰ ভাণ্ডাৰ লৈ পেলাই গোটেই ৰাজনৈতিক ক্ষেত্ৰখনত অৱতীৰ্ণ হোৱা এই মানুহবিলাকে অনাগত দিনত এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব কথাটো একদম ধুৰুক আৰু আটাইতকৈ ডাঙৰ কথা উন্নয়নৰ বন্যাৰ কথা কৈ থাকে অসম উন্নয়নৰ কথা আগবাঢ়ি যাব কৈ থাকে বিকশিত অসমৰ কথা কয় আটাইতকৈ লজ্জাজনক কথা 3 কোটি 30 লক্ষ মানুহ থকা এই অসমখনত এতিয়া 90 লাখ লোক আচলতে হিতাধিকাৰী হৈ জীয়াই আছে আৰু তেখেতসকলৰ মূল লক্ষ্যৰ উদ্দেশ্য হৈছে এতিয়া 1.5 কোটি লোকক কেনেকৈ হিতাধিকাৰী কৰিব পাৰি অসমত থকা 50%তকৈ অধিক লোক যদি হিতাধিকাৰী হৈ জীয়াই থাকিবলগীয়া হয় তেনেহ'লে বিকশিত অসম উন্নয়নৰ অসম এইবিলাক শ্লোগান তেখেতসকলে ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে সেই কথাটো আমি চৰকাৰকেইখনক আহ্বান জনাইছোঁ গতিকে বৰ্তমান সাম্প্ৰতিক প্ৰেক্ষাপটত আমি যিবিলাক বিষয়ক লৈ মূল্যবৃদ্ধিৰ কথা কাৰো মুখত আমি শুনিবলৈ পোৱা নাই সংস্থাপনৰ কথা আমি কাৰো মুখত আমি শুনিবলৈ পোৱা নাই আন যিবিলাক উন্নয়ন ফ্লাইঅভাৰ বনোৱা ৰাস্তা ঘাট কেইটা বনোৱা সেইবিলাক উন্নয়নত নপৰে সেইবিলাক চৰকাৰৰ নিত্য নৈমিত্তিক কৰ্তব্য হয় উন্নয়ন বুলি ক'লে আমি কি বুজিম উন্নয়ন বুলি ক'লে কি হ'ব কোনবিলাক বিষয়ক লৈ আগবাঢ়ি যাম আমাৰ ভিজন ডকুমেণ্ট কি কিমান বছৰলৈকে আমি অসমখনত আগবঢ়াই লৈ যাবৰ কাৰণে ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছোঁ এই কথা বতৰাবিলাকৰ কোনো উল্লেখে নাই অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে অৰ্থনৈতিক কাঠামোটো শক্তিশালী কৰিবৰ কাৰণে হিতাধিকাৰীয়ে যথেষ্ট নহয় হিতাধিকাৰীয়ে অৰ্থনৈতিক কাঠামোটো ভাঙি চুৰমাৰ কৰি আহিছে গতিকে অৰ্থনৈতিক কাঠামোটো গঢ়িবৰ কাৰণে মূল আধাৰ কি ভিজন ডকুমেণ্ট কি এইবিলাকতো কোনো দলেই বা কোনো ৰাজনৈতিক নেতাই কোনো প্ৰাৰ্থীয়ে আজিলৈকে অৱতীৰ্ণ কৰিব পৰা নাই গতিকে এই নিৰ্বাচনত আমি ছাত্ৰ সন্থা সঁচাকৈ হতাশ হৈছোঁ কেৱল বোকা ছটিওৱা ৰাজনীতি কৰি ইজনে সিজনক গালি পৰা ৰাজনীতি কৰি আটাইবিলাক প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এইটো অসমীয়া মানুহৰ কাৰণে এই ৰাজনৈতিক ব্যৱস্থাটোৰ কাৰণে আটাইতকৈ চূড়ান্ত দুৰ্ভাগ্যজনক কথা আৰু এনেকুৱা ৰাজনৈতিক বাতাবৰণ যদি ভৱিষ্যতৰ দিনলৈ থাকে অন্তত নৱপ্ৰজন্মৰ শিক্ষিত লোকে কিন্তু ৰাজনীতি কৰিবলৈ বা ৰাজনীতিত অৱতীৰ্ণ হ'বলৈ যে ওলাই নাহিব সেই কথাটো কিন্তু ধুৰুক কিন্তু ভোট কাক দিব বিকল্প নাই বুলি এটা কথা বিভিন্ন সময়ত আলোচনা হৈছে যে বিকল্প নোহোৱাৰ কাৰণে কৰবাক বিজেপিত ভোট দিবলগীয়া হৈছে সেই বিকল্পটোৰ সৃষ্টি কেনেকৈ হ'ব ৰাইজৰ মাজত সেই সজাগতাটো কেনেকৈ আহিব যে হিতাধিকাৰীয়ে কেৱল মাত্ৰ কথা নহয় উন্নয়নৰ কথা আছে সংস্থাপনৰ কথা আছে স্বাৱলম্বী কৰিব লাগিব প্ৰতিগৰাকী লোকক সেই বিষয়সমূহ আছে কিন্তু ভোট কাক দিবটোত ক'লে আমি এতিয়া আচলতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে অসমত যে সকলোৱে বেয়া কম বেয়া কোনটো এতিয়া ৰাইজে সেইবিলাক চোৱাৰ আচলতে আৰম্ভ কৰিছে আমি বিভিন্ন সময়ত ৰাইজৰ ওচৰলৈ যাওঁতে ৰাইজে কোৱা এইবিলাক কথা যে বেয়া সকলোৱে বেয়া কোনোৱে নিজৰ ৰাজনৈতিক দলৰ ইচ্ছাবিলাক পূৰণ কৰিবলৈ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ ৰাইজক আকৰ্ষিত কৰিবলৈ ভোট বেংক সৃষ্টি কৰিবলৈ সকলোৱে চেষ্টা কৰিছে সকলোৰে সেইটো নিয়ম সকলোৰে সেইটো কেৰেক্টাৰ সকলোৰে সেইটো বৈশিষ্ট্য তাৰ মাজতে কম বেয়া কোন জাতিৰ পক্ষত আছে কোন জাতীয় স্বাভিমানী হৈ থাকিব অন্তত সেই গোটেই কথা বতৰাবিলাক চাই আচলতে ৰাইজে এতিয়া খোজ দিবলৈ আৰম্ভ কৰিছে সেইকাৰণে বিভিন্ন সময়ত আচলতে উৎকট চিৎকাৰ চিঞৰ মৰা ৰাজনৈতিক নেতাৰ এতিয়া লাহে লাহে আচলতে
ভৰিৰ তলৰ মাটি লৰিবলৈ আৰম্ভ কৰিছে কাৰণ ৰাইজ এতিয়া কিন্তু অসমৰ ৰাইজ এতিয়া সজাগ হৈছে সকলো বেয়া হ'লেও কম বেয়া চাই ৰাইজে নিৰ্বাচন কৰিব যেন আমি এতিয়া দেখিবলৈ পাইছোঁ গতিকে এই ধাৰাটো আচলতে আগবাঢ়ি যাব লাগে জাতিৰ পক্ষত যি থাকে সেইসকলক যাতে ভোট দিয়ে তাকে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যিয়ে জাতিৰ পক্ষত থাকে যিয়ে জাতিটোৰ কাৰণে কাম কৰিব যিয়ে অসমখনৰ কাৰণে কাম কৰিব যাক ভোট দিলে অসমীয়া মানুহৰ উন্নয়ন হ'ব যাক ভোট দিলে অসমীয়া মানুহৰ চিঞৰবিলাক দিল্লীৰ মজিয়াত আচলতে সবলভাৱে উত্থাপিত হ'ব সেই কথা বতৰাবিলাক চাই চিতি অসমৰ ৰাইজে ভোট দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা উচিত এনেকুৱা এজন প্ৰাৰ্থী আমি নিৰ্বাচিত কৰি পঠিয়াব লাগে সকলো সমষ্টিতে যিয়ে অসমীয়া মানুহৰ কণ্ঠ অসমীয়া মানুহৰ চিঞৰ অসমীয়া মানুহৰ হৃদ স্পন্দন মগজুত থকা কথা বতৰাবিলাক দিল্লীৰ ওচৰত গৈ চিঞৰি টেবুল ঢকিয়াই যাতে তাত কৈ আহিব পাৰে তেনেকুৱা নেতা সকলোৱে পঠিয়াৰ ব্যৱস্থা কৰিব লাগে ৰাজনৈতিক দলৰ আদৰ্শ ৰাজনৈতিক কথা বতৰা সেইবিলাক পৰীক্ষা কৰিব লাগে কেৱল দিল্লীৰ ওচৰত চিঞৰ কৰি নিজৰ ৰাজনৈতিক অধিকাৰ নিজৰ প্ৰাপ্য যি আজৰি আনিব পাৰে তেনেকুৱা প্ৰাৰ্থী নিৰ্বাচন কৰি তেখেতসকলৰ সপক্ষত ভোট দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি দেখিছোঁ আজিৰ তাৰিখত একাংশ নেতা সৰহসংখ্যক নেতাৰ কথাই যদি কওঁ দিল্লীৰ সন্মুখত আঁঠুলোৱাহে স্বভাৱ তেওঁলোকৰ সেইটোৱে আটাইতকৈ অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা হৈছে যে বিভিন্ন সময়ত নেতাৰ ভাষাৰ জ্ঞান বিভিন্ন সময়ত নেতাৰ দিল্লীত গৈ পেলাই নিজৰ কণ্ঠস্বৰ চিঞৰি ক'বলগীয়া কথাসমূহৰ ওপৰত তেখেতসকলৰ অভাৱ এই গোটেই কথা বতৰাবিলাকে আচলতে আমাক হতাশ কৰি তুলিছে আৰু আমি সেইকাৰণে কৈছোঁ যে দল বা আন বিষয়বিলাক আমি বাদ দি অন্ততঃ দিল্লীৰ ওচৰত নিজৰ মন মগজুৰ পৰা অসমীয়া মানুহৰ অধিকাৰ অসমীয়া মানুহৰ স্বাভিমান অসমীয়া মানুহৰ কণ্ঠ সংসদত টেবুল ঢকিয়াই অধিকাৰসমূহ আজৰি আনিব নোৱাৰিলেও অন্ততঃ কণ্ঠস্বৰ নিগৰাব পৰা এজন ব্যক্তি বা কণ্ঠস্বৰ নিগৰাব পৰা প্ৰাৰ্থী তেওঁ যিয়ে দলৰ নহওক তেনেকুৱা প্ৰাৰ্থীক নিৰ্বাচন কৰি পঠিয়াটো প্ৰত্যেক সমষ্টিবাসী ৰাইজৰ ভোটাৰৰ আচলতে এতিয়া দায়িত্ব শেষৰটো প্ৰশ্ন সুধিম যিহেতু ডিব্ৰুগড় সমষ্টি আপোনাৰ গৃহ সমষ্টি দুগৰাকীকৈ প্ৰাৰ্থী এগৰাকী আছুৰ প্ৰাক্তন সভাপতি এগৰাকী আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছুৰ মজিয়াৰ ৰাজনীতিত তেওঁলোকে ভৰি দিলে এজনে বিজেপি এজনে অসম জাতীয় পৰিষদ যুঁজখন কেনে হ'ব বা আছুৰ এজন কৰ্মী হিচাপে কি দেখিছে তেওঁলোক কিমান দূৰ সফল হৈছে ৰাইজৰ সেই কথাসমূহ লৈ যোৱাত আচলতে গোটেই অসমৰ সকলো ক্ষেত্ৰতে আচলতে গোটেই বিষয়সমূহ একেই হৈছে যে প্ৰতিটো সমষ্টিতে আমি যিমানবিলাক প্ৰাৰ্থী দেখিবলৈ পাইছোঁ সকলোৱে প্ৰাৰ্থীয়ে নিজৰ কিছুমান দলৰ কথা বতৰা লৈ নিজৰ ব্যক্তিগত কথা বতৰাবিলাক লৈ পেলাই সকলোৱে আগবাঢ়ি গৈছে আৰু ডিব্ৰুগড় যিটো আচলতে লোকসভা সমষ্টিটোত এইবাৰ দুয়োগৰাকীয়ে ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকৰ্তা আমি সকলোৱে জানিবলৈ পাইছোঁ আৰু দুয়োগৰাকীয়ে নিজা আচলতে আদৰ্শ আছে ডিব্ৰুগড়বাসী ৰাইজে সেই গোটেই কথা বতৰাবিলাকৰ ওপৰত তেখেতসকলে নজৰ ৰাখিছে কোনগৰাকী কেনেকৈ কথা বতৰা কৈছে কোনগৰাকীয়ে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিব আৰু আমি আশাবাদী আমি সকলোৱে কৈছোঁ যে যি জাতিৰ পক্ষত থাকে জাতিৰ হৈ কাম কৰিব যিয়ে অসমীয়া জাতিৰ কণ্ঠবিলাক দিল্লীত গৈ নিগৰাব পাৰিব অধিকাৰ আজৰি আনিব পাৰিব তেনেকুৱা এগৰাকী প্ৰাৰ্থীক ডিব্ৰুগড়বাসীৰ ৰাইজে নিশ্চিতভাৱে নিৰ্বাচিত কৰি পঠিয়াব সেইটো আমি আশাবাদী কাৰণ ডিব্ৰুগড় যথেষ্ট শিক্ষিত ঠাই ডিব্ৰুগড় বাণিজ্যিকভাৱে ডিব্ৰুগড় গোটেই বিষয়সমূহত বাণিজ্যিকভাৱে আগবঢ়া ডিব্ৰুগড়ে গোটেই ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে এটা ভূমিকা পালন কৰি আহিছে গতিকে এই ক্ষেত্ৰত ৰাইজ ভোটাৰ যথেষ্ট সচেতন ভোটাৰে নিশ্চিতভাৱে জাতিৰ পক্ষত থকা মানুহক জাতিৰ হৈ চিঞৰ দিয়া মানুহক জাতিৰ কাৰণে কাম কৰা মানুহক যিয়ে দিল্লীৰ ওচৰত আচলতে নিজৰ মৰ্যাদা আছে দিল্লীক নিজৰ ৰঙা চকু দেখুৱাই অধিকাৰ কাঢ়ি আনিব পাৰে তেনেকুৱা এগৰাকী ব্যক্তিক ডিব্ৰুগড়বাসী ৰাইজে নিৰ্বাচিত কৰি পঠিয়াব সেইটো ধ্ৰুৱ